Hello, this is the Reserve Bank of India. Your credit card has... নমস্কাৰ অসমবাসী ৰাইজ, আজি এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। বিষয়টো হৈছে স্কেম। যিখিনি চাইবাৰ ক্ৰাইমৰ অপৰাধ চলি আছে, সেই অপৰাধবিলাক হয়তো মোৰ লগতেই বেছিকৈ হয়। আগতেও কেইবাবাৰো হৈছে। এবাৰতো সেয়া দিল্লী পুলিচৰ পৰা ফোন কৰিছোঁ বুলি ক'লে যে আপোনালোকৰ ল'ৰা এনেকুৱা কাৰ্যত জড়িত হৈছে, আপোনালোকে গতিকে পইচা দি তাক উলিয়াব লাগে। সেইটোৰ পিছত এইবাৰ এটা ফোন কল আহিলে। আপোনালোকে অকণমান শুনকচোন। এতিয়া ফোন কলটোৰ প্ৰথম কথাখিনি ৰেকৰ্ডিং কিন্তু নামত আহিছে কম্পিউটাৰত যেনেকৈ কথাকেইটা কয় তেনেকৈ কম্পিউটাৰাইজ ভইচ। এইটো আপোনালোকে অকণমান শুনি লওকচোন। Hello, this is the Reserve Bank of India. Your credit card has been involved in fraudulent activity. All bank accounts in your name will be blocked in next 2 hours. For more information, please press 9. नमस्ते, यह भारतीय रिजर्व बैंक है। आपका क्रेडिट कार्ड धोखाधड़ी गतिविधि में शामिल है। आपके नाम के सभी बैंक खाते अगले 2 घंटों में ब्लॉक कर दिए जाएंगे। अधिक जानकारी के लिए कृपया 9 दबाएं। এতিয়া মই ট্ৰুকলাৰত আপোনালোকক নামটো দেখুৱাম। ট্ৰুকলাৰত নামটো ওলাই যায়। সকলোৱে ট্ৰুকলাৰ ব্যৱহাৰ কৰি হয়তো এইটো নাম্বাৰৰ পৰা আপোনালোকলৈও ফোন আহিব পাৰে। দিলীপ প্ৰজাপতি, নিশ্চয় দেখিছে এইটো নাম্বাৰ। নেক্সট মই গ'লোঁ তেওঁৰ হোৱাটছআপটো চাবৰ বাবে। হোৱাটছআপত কি ডিপি দি থৈছে, কিজানিবা চিনাকি মানুহো হ'ব পাৰে, সেইবাবে হোৱাটছআপৰ ডিপিটো চাবলৈ গ'লোঁ। হোৱাটছআপৰ ডিপিত আপোনালোকে চাওক, জয় শ্ৰীৰাম লিখা আছে। তাৰমানে ভগৱানৰ ডিপি লগাই এইবোৰ 2 নম্বৰী কাম কৰি আছে। আপোনালোকক এইখিনি মই দেখুৱালোঁ। মই ট্ৰুকলাৰত কিদৰে তেওঁক চাৰ্চ কৰিলোঁ। ট্ৰুকলাৰত অৱশ্যে নামটো আগতেই আহি গৈছিলে দিলীপ প্ৰজাপতি বুলি, আৰু সেয়েহে মই এইটো কোনোবা চিনাকি মানুহ বা কোনোবা অনলাইন শ্বপিঙৰ ডেলিভাৰী এজেণ্ট বুলিয়ে মই ভাবি ফোনটো একচুৱেলি ৰিচিভ কৰিছিলোঁ। কাৰণ যিকোনো অৰ্ডাৰ দিয়া হয় তেওঁলোকে সেয়া দিবৰ কাৰণে আমাক ফোন কৰিছে বুলি ভাবিছিলোঁ। তাৰপিছতে আপোনালোকে দেখিলে যে হোৱাটছআপৰ ডিপিটো মই চাৰ্চ কৰি চালোঁ। কিছুমান মানুহে হোৱাটছআপৰ ডিপি দি ৰাখে, কিছুমানে অৱশ্যে নিদিয়াকৈ ৰাখে, কিন্তু তেওঁৰ ডিপিত আপোনালোকে নিশ্চয় দেখিলে শ্ৰীৰাম লিখা আছে। আৰু যিহেতু ফোনটো মই ৰিচিভ কৰিলোঁ কিন্তু কোনো ধৰণৰ ক্লিক নকৰিলোঁ, কিন্তু মোৰ ঠাইত যদি বেলেগ মানুহ হ'লহেঁতেন নিশ্চয় কোনোবাই নহয় কোনোবাই ক্লিক কৰিলেহেঁতেন। সকলোৱে নকৰে যে সকলোতো আৰু আজিৰ দিনত বুৰ্বক হৈ থকা নাই, কিন্তু তথাপিতো কেতিয়াবা আমাৰ ভয় লাগে। কেতিয়াবা বয়োজ্যেষ্ঠজনে নাজানিব, এনেদৰে কৈ যাব তেওঁলোকে, যিহেতু কম্পিউটাৰাইজ ভইচ ৰিজাৰ্ভ বেংকৰ পৰা কৰিছে বুলি কৈছে। আচৰিত কথা, এনেকুৱাও হ'ব পাৰেনে? কম্পিউটাৰাইজ ভইচখিনি তেওঁলোকে নিশ্চয় বনাই লৈ আমাক বুৰ্বক বনাবৰ কাৰণে এনেকুৱা কৰিছে। কিমান নতুন নতুন পদ্ধতি লগাইছে তেওঁলোকে। কোনোবা দিনা ফোন কৰিব, আপোনাৰ ল'ৰা কোনোবাই ক'ৰবাত বেয়া কাম কৰিছে, আপোনাৰ ছোৱালীয়ে বেয়া কাম কৰিছে, গতিকে আপুনি তেওঁক উলিয়াব লাগে। মাজতে ফোন কৰিলে যে আমি টাৱাৰৰ কাৰণে লোকেশ্যন বিচাৰিছোঁ, আপোনাৰ ঘৰত মাটিৰ কাগজ পত্ৰ আমাক জমা দিয়ক। তাৰোপৰি আকৌ আপোনাৰ OTP বিচাৰিব কিবা। প্ৰায়তো বেংকৰ পৰা ফোন কল আহেই KYCৰ কাৰণে, এনেকৈ ফোন কল প্ৰায়ে আহে। ইমান স্কেম, ইমান চাইবাৰ ক্ৰাইম, ইমান অপৰাধ যদি হৈ থাকে, তেতিয়াহ'লে মানুহটো জীয়াই থাকিবলৈকে দিগদাৰ হ'ব। আচলতে আমাৰ ভাৰতীয় আইনত এনেকুৱা কোনো ব্যৱস্থা নাই নেকি যে এই অপৰাধীসকলক কৰায়ত্ব কৰিব পাৰে আৰু কঠোৰ শাস্তি বিহিব পাৰে, যাৰ ফলত অকণমান হ'লেও তেওঁলোকে ভয় কৰিব 2 নম্বৰী কামবিলাক কৰিবলৈ। গতিকে মই ভাবিলোঁ এইটো এটা গুৰুত্বপূৰ্ণ বিষয়। মই মোৰ শুভাকাংক্ষীসকলৰ বাবে হওক বা আমাৰ সমূহ অসমবাসী ৰাইজক বিপদৰ পৰা যাতে কোনোদিন এই বিপদত নপৰে, সেইবাবে মই এই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। মই যিখিনি পাইছোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ ই অকণমান হ'লেও আপোনালোকক উপকাৰ কৰিব। ধন্যবাদ।